মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান হংকাৰ নহব স্পষ্ট কথা ইমান ক্ষমতাই আপোনাৰ মূৰত ধৰিছে যি মন যায় হেতু আপুনি এতিয়া কৰিছে নহয় জানো খিলঞ্জীয়া মানুহৰ ওপৰত উচ্ছেদ চলাইছে হা লখিমপুৰ এঙাৰকুৱা হিঙিমাৰি কেনে ধৰণে অমানৱীয় উচ্ছেদ চলাইছে ভাষা নাই এনে কাৰ্যক ফটোৰ ভাষাৰে নিন্দা কৰিছো উচ্ছেদক লৈ আপোনালোকে এতিয়া বিৰত্ব দেখুৱাইছে নহয় জানো হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি আৰএছএছৰ চৰকাৰখনে খিলঞ্জীয়া মানুহৰ ওপৰত বুলডোজাৰ চলায় খিলঞ্জীয়া মানুহৰ খেতি পথাৰত কঠিয়াৰ ওপৰত জেচিবি চলায় আপোনালোকে কি কৰিছে এতিয়া বিৰত্ব দেখুৱাইছে নহয় জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক পাহৰ নাই কিন্তু অসমৰ ৰাইজে এদিন আপুনি নিৰ্বাচনত কৈছিলে যিসকলে চৰকাৰী ভূমিত বসবাস কৰি আছে খিলঞ্জীয়া মানুহ এই সকলক আমি অতি শীঘ্ৰে ভূমিপট্টা প্ৰদান কৰা হ'ব ক'ত গ'ল এয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হা খিলঞ্জীয়াৰ ওপৰত আপুনি এতিয়া উচ্ছেদ চলাইছে তাৰ প্ৰত্যুত্তৰ কিন্তু আপোনাক অসমীয়া ৰাইজে অসমৰ জনগণে দিব কিন্তু আপোনাক ইভিএমৰ জৰিয়তে দিব ইমান হংকাৰ নব ইমান হংকাৰ এদিন পঠন হ'ব আজি আপোনাৰ যি মন যায় প্ৰশাসন আৰক্ষী প্ৰশাসন জিলা প্ৰশাসনক এটা যেনে ধৰণে যি মন যায় আৰএছএছৰ ছত্ৰছায়াত নাগপুৰৰ ছত্ৰছায়াত আপুনি এতিয়া খিলঞ্জীয়াৰ ওপৰত আপুনি অত্যাচাৰ কৰা আৰম্ভ কৰিছে যেতিয়া আপোনাৰ নিজৰ ঘৰখন আপোনাৰ ঘৰখন যেতিয়া কোনোবাই বুলডোজাৰ কোনোবাই জেচিবি লগা যেতিয়া ভাঙে তেতিয়া আপুনি নিজে অনুতপ্ত কৰিব পাৰিলেতেন আপুনি এজন জনপ্ৰতিনিধি এজন মুখ্যমন্ত্ৰী বেয়া নালাগিলে এই আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ ঘৰখন যেতিয়া ভাঙি আপোনালোকে কি তৃপ্তি লয় নেকি এইবিলাক হা কাৰোবাৰ ঘৰ ভাঙি আপোনালোকে কি বিৰত্ব দেখুৱাইছে এয়া বিজেপি চৰকাৰৰ হা চৰকাৰ চলোৱা এয়া কি প্লেন হা এয়া আপোনালোকৰ বিৰত্ব চৰকাৰে মানে কাৰোবাৰ ঘৰ ভাঙি কাৰোবাৰ আপোনাৰ ঘৰখন ভাঙি হা এই তৃপ্তি লয় এই গোটেই পৰিৱেশটো আপোনালোকে তৃপ্তি লয় নহয় জানো এনে ধৰণে চৰকাৰ চলাই আছে ভাষাৰে বুজাব নোৱাৰো এজন লখিমপুৰীয়া এজন যুৱক হিচাপে খিলঞ্জীয়া মানুহৰ ওপৰত যি উচ্ছেদ চলাইছে নহয় ভাষাৰে গৰিহণা দিবলৈ কোনো ভাষা বিচাৰি পোৱা নাই এদিন তাৰ প্ৰত্যুত্তৰ কিন্তু দিয়া হ'ব আমি দিম কিন্তু আপোনালোকৰ এই চৰকাৰখনে এতিয়া জনগণৰ ওপৰত যেনে ধৰণে বুলডোজাৰ এটা সংস্কৃতি হা ইউপি উত্তৰ প্ৰদেশৰ যি সংস্কৃতিক লৈ এতিয়া আপোনালোকে বুলডোজাৰ চলাইছে তাৰ প্ৰত্যুত্তৰ কিন্তু অতি শীঘ্ৰে আপোনালোকক দিয়া হ'ব স্পষ্ট কথা এদিন তাৰ প্ৰত্যুত্তৰ আপোনালোকে এনেকা পাব এটা সময়ত আজি আপোনালোকৰ এছপি আপোনাৰ মতে চলে ডিসি আপোনাৰ মতে চলে এটা সময়ত আপোনাৰ পিয়ন এজনে আপোনাৰ কথাত গুৰুত্ব নিদিয়ে এটা পৰিস্থিতি আপোনাক ইয়াত দেখুৱাম অসমৰ ৰাইজে চাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মনত ৰাখিব আপোনাৰ এনেকুৱা এটা দিন আহিব য'ত লেকে এজন পিয়ন এজন আৰক্ষী ঘনিষ্ঠ বলো কিন্তু আপোনাৰ কথাত কোনো গুৰুত্ব নিদিয়া পৰিৱেশ অতি কম দিনৰ ভিতৰত এনেকুৱা পৰিস্থিতি দেখিবলৈ আপুনি আজু হৈ থাকক স্পষ্ট কথা